নমস্কাৰ কোন দিশে গতি কৰিছে এতিয়া এইখন সমাজৰ একাংশ লোকৰ মানসিকতা কোন দিশে গতি কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয়নো পাখান পুত্ৰৰ হাতত এইবাৰ প্ৰাণ গ'ল এগৰাকী দুৰ্ভগীয়া পিতৃৰ অৰ্থাৎ পিতৃগৰাকীয়ে নিজৰ নাতিনিয়েকক মাৰিছিল তাৰ পিছতেই এই যিগৰাকী পুত্ৰ আছিল পুত্ৰই আহি নাতিনিয়েকক মাৰাৰ খঙতেই অৰ্থাৎ নিজৰ পুত্ৰক মাৰাৰ খঙতেই নিজৰ পিতৃক এক প্ৰকাৰ মাৰিছে হাত ভৰি ভাঙি দিছে আৰু জীৱনতে জ্বলাই দিয়াও অভিযোগ উত্থাপন হৈছে নিজৰ পিতৃগৰাকীক এই ঘটনা সংঘটিত হৈছে লংকাত ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই এক প্ৰকাৰ যেন এতিয়া মানৱতাক ভৰিৰে মোহাৰি দিয়া এই খবৰ আপোনালোকৰ ওচৰলৈ আহিবৰ কাৰণে আমি বাধ্য হৈছোঁ নিজৰ পিতৃক এক প্ৰকাৰ হাত ভৰি ভাঙি দি জ্বলাই দিবলৈ চেষ্টা চলাইছিল এগৰাকী পাখান পুত্ৰ ৰাজকুমাৰে আৰু ইতিমধ্যে ৰাজকুমাৰ আৰক্ষীৰ জালত এই মুহূৰ্তত লৈছোঁ কবিকেক পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া পিতৃৰ হোজাই লংকাৰ কাকীত সংঘটিত হৈছে এই ঘটনা হাত ভৰি ভাঙি জীৱনতে জ্বলাই দিলে পিতৃক পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াৰ হাতত প্ৰাণ গ'ল পিতৃ চাৰজন চাম্পিয়াৰ ইতিমধ্যে হত্যাকাৰী পুত্ৰক আটক কৰিছে আৰক্ষীয়ে খুৰা সেৱনৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এই মুহূৰ্তত লৈছোঁ কবিকেক পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া পিতৃৰ হোজাই লংকাৰ কাকীত সংঘটিত হৈছে এই ঘটনা হাত ভৰি ভাঙি জীৱনতে জ্বলাই দিলে পিতৃক পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াৰ হাতত প্ৰাণ গ'ল পিতৃ চাৰজন চাম্পিয়াৰ ইতিমধ্যে হত্যাকাৰী পুত্ৰক আটক কৰিছে আৰক্ষীয়ে খুৰা সেৱনৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এই মুহূৰ্তত লৈছোঁ কবিকেক পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া পিতৃৰ হোজাই লংকাৰ কাকীত সংঘটিত হৈছে এই ঘটনা হাত ভৰি ভাঙি জীৱনতে জ্বলাই দিলে পিতৃক পাখান পুত্ৰ ৰাজকুমাৰ চাম্পিয়াৰ হাতত প্ৰাণ গ'ল পিতৃ চাৰজন চাম্পিয়াৰ ইতিমধ্যে হত্যাকাৰী পুত্ৰক আটক কৰিছে আৰক্ষীয়ে খুৰা সেৱনৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে এই মুহূৰ্তত কবিকেক লৈ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে পাখান পুত্ৰৰ হাতত প্ৰাণ গৈছে এগৰাকী পিতৃৰ এই ঘটনা সংঘটিত হৈছে লংকাত ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতেই লংকাৰ কাকীত পাখান পুত্ৰৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া পিতৃৰ লংকাৰ কাকী বেলতলা মিলনপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা মঙলবাৰে নিচাসক্ত হৈ হত্যাকাৰী ৰাজকুমাৰ চাম্পিয়াই ঘুচিয়াই পিতৃ চাৰজন চাম্পিয়াৰ মুমূৰ্ষ অৱস্থাত পেলাই থয় আৰু তাৰ পিছতেই নিজৰ বাসগৃহৰ ভিতৰতেই মুমূৰ্ষ অৱস্থাত পৰি থকা সময়ত অগ্নি সংযোগ কৰে পিতৃৰ দেহত পুত্ৰই আৰু ৰাজকুমাৰৰ অভিযোগ মৃত পিতৃ চাৰজনে ৰাজকুমাৰৰ পুত্ৰ অৰ্থাৎ নাতিনিয়েকক মাৰপিট কৰিছিল আৰু নাতিনিয়েকক মাৰপিট কৰাৰ পিছতেই এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া পাখান পুত্ৰই আৰু ইতিমধ্যে নিকাই কাকী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিদগ্ধ অৱস্থাত চাৰজনক হোজাই চিকিৎসালয়লৈ প্ৰেৰণ কৰায় যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰে পিতৃক আৰু ইতিমধ্যে হত্যাকাৰী ৰাজকুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে এই ঘটনাই যেন সমগ্ৰ অসমত জোকাৰি গৈছে এক প্ৰকাৰ মানৱতাক ভৰিৰে মোহাৰাৰ খবৰ এই ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজত যেন আমি আপোনালোকক দিবলৈ বাধ্য হৈছোঁ এই ঘটনা সংঘটিত হৈছে এইখন অসমৰ এই লংকাত এক প্ৰকাৰ যেন এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে নিজ পিতৃক হাত ভৰি ভাঙি মুমূৰ্ষ অৱস্থাত পেলাই জ্বলাই দিছে নিজ পুত্ৰই আৰু পুত্ৰ বুলি ক'বলৈ এক প্ৰকাৰ যেন এতিয়া ঘৃণা ভাৱ উপজিছে প্ৰতিগৰাকী ব্যক্তিৰ কিয়নো নিজ পুত্ৰৰ হাততে এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পিতৃয়ে এই মুহূৰ্তত আছে সম্পৰ্কীয় ব্যক্তিৰ মন্তব্য আমি শুনাব বিচাৰিছোঁ খাই আহিছে আৰু আহি কিনে বাবা কাৰণে মাৰিছিল মই কৈছোঁ কিয় মাৰিছে বাবা কাৰণে বেছিভাগ কথা নকবি বোলে তোক কাটি পেলাম এনেকৈ কৈছে মোৰ কাৰণে কোনে কৈছে মোৰ বৰটাটো কি কৰিছিলে দেউতাৰ লগত কি কৰিছিলে মদ খাই কিনে আৰু ডাইৰেক্ট হাত বক্সিং লগত মাৰিছে মাৰি পুৰা তেজ ওলাই দিছিলে মই আৰু মামি আছিলোঁ কিয় মাৰি আছে এনেকৈ কৈছোঁ মাৰিম বোলে মোৰ পোৱালিটোক কিয় মাৰিব লাগে এনেকৈ কৈছে
পোৱালিক মাৰিছে তেতিয়া মদ না খাই কিনে ক'ব লাগিছিলে এনেকে কৈছো মই কি নাম আছিলে ল'ৰাটোৰ ৰাজকুমাৰ চাম্পিয়া আৰু দেউতাকৰ নাম কি আছিলে চাৰজন চাম্পিয়া মাৰি অকল মাৰিছে নে আৰু বেলেগ কিবা কৰিছে মাৰি কিনি আৰু জ্বলাই দিছিলে ঘৰৰ ভিতৰত জিন্দা আছিল জিয়াই জ্বলাই দিছে ঘৰৰ ভিতৰত বেহুচ হৈ আছিলে আমাৰ বাবাক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত